নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 13 মাৰ্চ বুধবাৰ। আজিৰ শুভ সময় হৈছে দিনৰ 12:07 পৰা 12:54 আৰু ৰাহু কাল দিনৰ 12:31 পৰা 1:59। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক এতিয়া আমি আমাৰ ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ বাবে বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণৰ দিন হ'ব। আয় বৃদ্ধিৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰা উচিত। কাকো ধন ধাৰে নিব নালাগে। ব্যৱসায়ত আপোনাৰ কিছুমান ডাঙৰ চুক্তি চূড়ান্ত হৈ থাকিব পাৰে, যিয়ে আপোনাক আমনি কৰিব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। কিবা দায়িত্ব দিলে তাই সময়মতে পালন কৰিব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে নিজৰ প্ৰচেষ্টাত কোনো বাধা নপৰাকৈ আগবাঢ়ি যাব পাৰিব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি মিশ্ৰিত ফলাফলৰ দিন হ'ব গৈ আছে। যিকোনো নতুন আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। আপোনাৰ নতুন সম্পত্তি কিনাৰ সপোন পূৰণ হ'ব। সামাজিক খণ্ডত কৰ্মৰত লোকৰ সন্মান বাঢ়িব। আজি আপোনাৰ পৰিয়ালত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপুনি চিন্তিত হৈ থাকিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাবে ভাল ধনৰ ইংগিত দিছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো ক্ষেত্ৰতে আপুনি জয়লাভ কৰিব, যিয়ে আপোনাৰ ধন সম্পত্তিও বৃদ্ধি কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত বঁটাৰে সন্মানিত হ'ব পাৰে। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কোনোবা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, য'ত আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পাব। আপুনি আপোনাৰ পত্নীৰ মনত কি চলি আছে জানিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে তাইৰ আপোনাৰ ওপৰত খং উঠিব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ঘৰুৱা জীৱনত চলি থকা সমস্যাৰ পৰা সকাহ পাব। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰে তেন্তে পিছত আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ জীৱন যাপন কৰা লোকসকলে নিজৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে, যিয়ে তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱত সন্মতি দিব পাৰে। আপোনাৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। যদি আপুনি কোনো কাম সম্পূৰ্ণ নোহোৱাৰ বাবে চিন্তিত আছিল তেন্তে সেই কামো আজি সম্পূৰ্ণ হ'ব। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব, নহ'লে কোনো অন্যায়ৰ দিশে আগবাঢ়িব পাৰে। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি টকা সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন। পৰিয়ালৰ সদস্যৰ সম্পৰ্কত যদি তিক্ততা আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। আপুনি আপোনাৰ চিন্তাধাৰাত ইতিবাচক হৈ থকা উচিত, নহ'লে আপুনি কোৱা কথা এটাত পৰিয়ালৰ সদস্যসকলে বেয়া পাব পাৰে। কাৰোবাৰ সংগী হোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে তেওঁ আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে অত্যন্ত ফলপ্ৰসূ হ'বলৈ গৈ আছে। যদি আপুনি পিকনিক আদিলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেন্তে আপুনি আপোনাৰ মূল্যৱান সামগ্ৰী সুৰক্ষা কৰা নিশ্চিত কৰক। আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে। নিজৰ ইচ্ছামতে কাম পালে নিয়োজিত লোকৰ সুখৰ কোনো সীমা নাথাকিব। আপুনি আপোনাৰ পত্নীৰ বাবে এটা উপহাৰ আনিব পাৰে, যাৰ ফলত আপোনালোকৰ দুয়োৰে মাজত সম্পৰ্ক গভীৰ হ'ব। আপোনাৰ কামত চলি থকা যিকোনো সমস্যাৰ পৰা আজি সকাহ পাব। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে এক মানসিক চাপৰ দিন হ'ব। আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ চিন্তাত পৰিব। পৰিয়ালত চলি থকা সমস্যাবোৰ সমাধানৰ বাবে আপুনি যথোপৰিমাণে চেষ্টা কৰিব। যদি আপুনি আপোনাৰ পত্নীৰ পৰা কোনো পৰামৰ্শ বিচাৰে তেন্তে তেওঁৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপযোগী হ'ব। যদি কোনো কথা পৰিয়ালৰ সদস্যৰ পৰা গোপন কৰি ৰখা হৈছিল তেন্তে সেয়া হয়তো তেওঁলোকৰ সন্মুখত উন্মোচিত হ'ব পাৰে। যদি আপুনি কোনো ব্যক্তি বা বেংকৰ আদিৰ পৰা ধন ধাৰে লোৱাৰ কথা ভাবিছিল তেন্তে আজি সহজেই পাব। আপোনাৰ কোনোবা বন্ধুৰ পৰামৰ্শ অনুসৰণ কৰি কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে লেনদেনৰ বিষয়ত আলোচনাৰ দিন হ'ব। আপুনি আপোনাৰ ধনৰ কিছু অংশ সঞ্চয় কৰাৰ প্ৰয়োজন। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আপুনি হয়তো আজি ঘূৰাই পাব পাৰে। কিন্তু আপোনাৰ অতীতৰ ভুল কিছুমান পৰিয়ালৰ সদস্যৰ সন্মুখত চৰ্চালৈ আহিব পাৰে। কিবা এটা কথাত মাৰ ওপৰত খং উঠিব পাৰে। যদি আপুনি আপোনাৰ কামৰ বাবে চিন্তিত আছিল তেন্তে সেইটো আজি সমস্যাও সমাধান হ'ব। নুসুধাকৈ কাকো পৰামৰ্শ নিদিব, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি এনেকুৱা এটা দিন হ'ব গৈ আছে যিয়ে আপোনাক এটাতকৈ অধিক উৎসৰ পৰা আয় আনিব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আজি আপোনাৰ মনটো অলপ বিচলিত হ'ব পাৰে, কিন্তু তথাপিও নিজৰ কামত মনোনিৱেশ কৰিব। আপুনি আপোনাৰ পত্নীক দিয়া যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব আৰু যিকোনো আইনী বিষয়ত আপুনি জয়ী হ'ব। আপোনাৰ কোনোবা বন্ধুৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু হতাশাজনক তথ্য শুনিব পাৰে। যদি আপুনি আগতে কোনো আঁচনিত ধন বিনিয়োগ কৰিছিল তেন্তে তাৰ পৰাও আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। অতীতৰ কিছুমান ভুলৰ বাবে আপুনি শিক্ষা ল'ব লাগিব, নহ'লে আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যই আপোনাৰ ওপৰত খং কৰিব পাৰে।
খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে পিছত আক্ষেপ কৰিব। অবিবাহিত লোকৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা সুখৰ দিন হ'বলৈ গৈ আছে। চাকৰি বিচৰা মানুহে হয়তো ভাল সুযোগ পাব। আপুনি আপোনাৰ কিছুমান বিৰোধীৰ প্ৰতি সাৱধান হ'ব লাগিব, নহ'লে তেওঁলোকে আপোনাৰ কামত বাধা দিব পাৰে। আপোনাৰ বিলাসী সামগ্ৰীৰ বাবে আপুনি ভাল পৰিমাণৰ ধন খৰচ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব। যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল, তেন্তে সেইটোও সম্পূৰ্ণ হ'ব। কাকো ধন ধাৰে নিদিব, নহ'লে আপোনাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি হ'ব পাৰে। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বাবে আজি আপোনালোকৰ বাবে লৈ আহিব এক নতুন উপহাৰ। আপোনাৰ ঘৰলৈ নতুন বাহন আনিব পাৰে। যদি আপোনাৰ কোনো আইনী বিষয়ত দীৰ্ঘদিন ধৰি বিবাদ হৈছিল, তেন্তে সেইটো আপুনি জয়লাভ কৰিব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব আৰু যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে মিঠা সুৰ বজাই ৰাখিব লাগিব, নহ'লে অপ্ৰয়োজনীয় কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।